দিনৰ পোহৰতে লজৰ কোঠাৰ ভিতৰত এহাল যুৱক যুৱতী কোঠাৰ বাহিৰত সাংবাদিক আৰু আৰক্ষী अकेला बोला फिर दोस्त से बोलो कहाँ है बुला बुला যুৱক যুৱতীহালে লজৰ কোঠা লৈছিল এটা লজৰ মেনেজাৰে ৰেজিষ্টাৰত দেখুৱাইছিল দুটা কিন্তু আমি আমাৰ চকুত ধৰা পৰি এনেকৈ মানে টেকনিক বুলি কৈছে মই নাজানো এটা ৰুমে দিব কি 18 বছৰ ওপৰত এটা ৰুমে দিব এতিয়া যে 18 বছৰ ওপৰত নহয় তেতিয়াহ'লে এটা ৰুম দিব দুটা ৰুম দি দিওঁ মানে কেতিয়াবা নগৰে এটা ৰুমতে থাকে এতিয়া আমি এটা ৰুমতে কৰিব দিওঁ এতিয়া ইহঁতে একেলগে ওলাইছে এইটো মই বাদ দিওঁ আপোনালোকৰ মেনেজাৰ কি হেৰি কৰ্মচাৰী নিজে লগাই মই ভিডিঅ' ফুটেজ আছে নিজেহে খোলাইছে আহোঁতে একেলগে আহিছে খালি আপোনালোক এইখন মৰিয়নিৰ ষ্টেচন ৰোডত থকা মা দুৰ্গা লজ অভিযোগ অনুসৰি লজখনত চলে অনৈতিক কাৰ্যকলাপ প্ৰাপ্তবয়স্ক যুৱক যুৱতীয়ে ব্যক্তিগত সময় কটাইছে সেয়া বেলেগ কথা কিন্তু অভিযোগ অনুসৰি লজৰ কৰ্মচাৰীয়ে কম বয়সীয়া যুৱক যুৱতী আহিলে দুটা ৰুম লোৱা দেখুৱাই অনৈতিক কাৰ্য কৰাৰ সুবিধা কৰি দিয়ে মা দুৰ্গা লজ ষ্টেচন ৰোড আপোনালোকৰ কাপল এন্ট্ৰি আছে নেকি নাই কাপল এন্ট্ৰি নাই এইটো মই কৈছোঁ ক'ৰ পৰা আহিছে তেওঁলোক তিনিচুকীয়া এই যুৱকজন আৰু যুৱতীগৰাকী একেলগে আহিছিলে নেকি একেলগে আহিছোঁ একেলগে আহিছিলে হয় একেলগে অহাৰ পিছত তেওঁলোকে কেইটা ৰুম বিচাৰিছিলে আপোনালোকে এটা ৰুম বিচাৰিছিলে এটা ৰুম বিচাৰিছিলে আপুনি এই ৰেজিষ্টাৰখনত দুজনৰে বেলেগ বেলেগকে দুটা ৰুম কিয় দেখাইছে এটা ৰুমে বিচাৰিছিলে কিন্তু মই কিয় এইটো কৰিছে দুটা ৰুম দিলে আমি পইচা কেইটামান পাওঁ আৰু কেনেকৈ দিব যিজন ব্যক্তিৰ টকা নাই আৰু একেলগে আহিছে এটা ৰুম লাগে বুলি কৈছে তাত আপুনি দুটা কিয় এলাৰ্ট কৰি দিছে দুটা হ'লে মানে পইচাটো পাওঁ ৰুম ভাড়া ৰুম আপুনি কৰি দিছে 107 আৰু 5 107 105 তেওঁলোকে কিন্তু এটা ৰুম একেলগে আহিছিলে নে একেলগে আহিছিল মা দুৰ্গা লজ এই লজত এনেধৰণৰ ব্যৱসায় চলে বুলি আপোনালোকে কম বয়সীয়া ল'ৰা ছোৱালীকো এনেকৈ দুটা দুটা ৰুম দেখুৱাই আপোনালোকে ৰুম দিয়া বুলি এটা অভিযোগ উত্থাপন হৈছে তাৰ অভিযোগটো আজি সত্য প্ৰমাণিত হ'ল কি ক'ব তেনেকেতো দিয়া নাই আজি কেনেকৈ ওলাল আজি ওলাই গ'ল কিন্তু তেনেকেতো নিদিওঁ একেটা ৰুমত এটা ৰুমে দিওঁ আমি এটা ৰুমেই দিওঁ আমি মালিকৰ নাম কি ৰিতুল হুছেইন ক'ত ঘৰ জয়মিত নগৰ হয় এই বিষয়ে আমি বহু দিনৰ পৰাই আমি শুনি আহিছোঁ আৰু বিভিন্ন ধৰণৰ অভিযোগবিলাক আমি মা দুৰ্গা লজৰ বিষয়ে আমি শুনি আহিছোঁ আৰু যিহেতু মা দুৰ্গা লজ মৰিয়নিৰ যিটো ষ্টেচন ৰোড আৰু ষ্টেচন ৰোডতে স্থিত আৰু তাৰ একেবাৰে নিচেই কাষত আমাৰ মৰিয়নি মহাবিদ্যালয় আছে এনেকুৱা এটা পৰিৱেশত থকা লজ এটাত যদি এনেকুৱা ধৰণৰ অনৈতিকৰ ঘটনাবিলাক হৈ থাকে কাণ্ডবিলাক হৈ থাকে শুনিবলৈ বেয়া প্ৰথম কথা আৰু দ্বিতীয় কথা আমি সামাজিক মাধ্যমৰ যোগেদি আমি জানিবলৈ পালোঁ যে ল'ৰা ছোৱালী হ'লে তেওঁলোকে আহি পেলাই এটা ৰুমহে বুক কৰিছিলে কিন্তু ইয়াত ৰেকৰ্ডত ওলাইছে তেওঁলোকে দুইটা ৰুম বেলেগ বেলেগকৈ বুক কৰিছে বুলি ওলাইছে আৰু হোটেলৰ যিগৰাকী নেকি মেনেজাৰ যিজন মেনেজাৰ তেওঁ এই বিষয়ে স্পষ্টীকৰণ দিছে গতিকে এইটো এটা ভাবিবলগীয়া কথা চিন্তাৰ বিষয় আৰু ইয়াৰ উপৰিও আমি পাৰ হৈ যোৱা দিনবিলাকত আগতো বহুত অভিযোগবিলাক শুনিছোঁ যে ইয়াত ছাত্ৰ ছাত্ৰীসকল ইউনিফৰ্মত আহি পেলাই ইয়াত সোমাই থাকে বুলি আমি গম পাইছোঁ গতিকে ই লাজৰ বিষয় হয় আৰু এই বিষয়ে প্ৰশাসনে অতি শীঘ্ৰে কিবা বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি আমি দাবী জনাইছোঁ এই ঘটনাৰ পিছতে লজখনত উপস্থিত হৈছে আৰক্ষী সোধা পোছা কৰিছে লজৰ মেনেজাৰ আৰু মালিকক লজখনৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সঁচা নে মিছা সেয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব আৰু যদিহে ৰাইজৰ অভিযোগ সঁচা তেন্তে ৰিতুল হুছেইন মালিকানাধীন লজখনৰ বিৰুদ্ধে আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে হ'ব লক্ষণীয় মৰিয়নিৰ পৰা দীপক দত্তৰ ৰিপৰ্ট অসম লাইভ 24